সাম্প্ৰতিক সময়ত আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন ধাৰণ দুৰ্বিষহ কৰি তুলিছে। এই অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শ্বহীদ ভৱনৰ পৰা ছাত্ৰসকলে উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই আৰু উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰখনৰ চূড়ান্ত ব্যৰ্থতা আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী নজৰুল ইছলামৰ অকমন্যতাৰ গৰিহণা দি সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাসে কয়, আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা সদৰ গুৱাহাটী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আমি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে আজি অসম চৰকাৰখন আজি অসমত অস্তিত্ব নাই। কাৰণ আজি অসমত যি মূল্যবৃদ্ধি আজি অসমখন জুই জ্বলিছে, আজি এই সময়ত আজি অসম চৰকাৰ আজি শুই আছে। গতিকে এনেকুৱা সময়ত আজি যিখিনি আমাৰ সৰ্বসাধাৰণ জনসাধাৰণ আছে, এই জনসাধাৰণৰ জীৱন ধাৰণ দুৰ্বিষহ কৰি তুলিছে আৰু গোটেই সমগ্ৰ অসম আজি এই সমস্যাত আজি জৰ্জৰিত হৈ আছে। গতিকে এনেকুৱা এটা পৰিৱেশত আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে আজি যোগান বিভাগে আজি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আৰু আলু পিঁয়াজৰ দাম নিৰ্ধাৰণ কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি যিখিনি আমাৰ লাভখোৰ ব্যৱসায়ী আছে তেওঁলোকেহে আজি দাম নিৰ্ধাৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ। আজি যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই, অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু যিখিনি আমাৰ কলা বেপাৰী আছে সেই কলা বেপাৰীসকলক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে। গতিকে এই ক্ষেত্ৰত আজি যিখিনি আমাৰ সৰ্বসাধাৰণ লোক আছে এই বিভিন্ন সমস্যাৰে আজি জৰ্জৰিত হৈ আছে। গতিকে আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে যদিহে আজি কলা বেপাৰীসকলক শাস্তি প্ৰদান নকৰে, লাভখোৰ ব্যৱসায়ীসকলক যদি নিয়ন্ত্ৰণ নকৰে, তেতিয়াহ'লে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই কিন্তু আমি বহি নাথাকোঁ। আমি ইয়াতকৈ আৰু অধিক আমি তীব্ৰতৰ আমি আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। কাৰণ আজি সমগ্ৰ অসমত আজি আলুৰ দাম হৈছে আজি 28-30 টকা আৰু পিঁয়াজৰ দাম হৈছে 70-80 টকা। গতিকে আজি যিখিনি আমাৰ সৰ্বসাধাৰণ লোক আছে আজি সৰ্বশান্ত হৈছে। আজি মূল্যবৃদ্ধি আজি গোটেই অসমত জুই জ্বলিছে। গতিকে এই ক্ষেত্ৰত আজি অসম চৰকাৰৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰে খাৰি যাব নোৱাৰিব, যোগান বিভাগ খাৰি যাব নোৱাৰিব। আজি আমাৰ অসমৰ যি আজি তৰুণ গগৈ নেতৃত্বাধীন যি আমাৰ চৰকাৰ আছে, তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ কোনো অস্তিত্ব নাই। যোগান বিভাগৰ যি মন্ত্ৰী আছে নজৰুল ইছলাম, তেওঁৰ অকৰ্মণ্যতা, তেওঁৰ অপদাৰ্থতাৰ কাৰণে আজি এই মূল্যবৃদ্ধি হৈছে। গতিকে কিয় মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে? আমি আজি ইয়াৰ পৰা আমি প্ৰশ্ন কৰিছোঁ আজি যোগান মন্ত্ৰী ডাঙৰীয়াক। গতিকে অতি সোনকালে যদি যোগান মন্ত্ৰী ডাঙৰীয়াই এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ যোগান বিভাগৰ মন্ত্ৰীত্বত থাকি লাভ নাই। তেওঁ পদত্যাগ কৰক, অসম চৰকাৰে পদত্যাগ কৰিব লাগে। অসম চৰকাৰ আমাৰ যি তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ আছে এই চৰকাৰে এই গাদীৰ পৰা পদত্যাগ কৰিব লাগে। এইটো আজি আমাৰ দাবী। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত সংগঠনটোৱে দাবী জনায়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।